এই সমষ্টিখন আগতে বিলাসীপাৰা পশ্চিম সমষ্টি আছিল, এতিয়া নতুনকৈ ডেলিমিটেশ্যন হোৱাৰ পিছত আমাৰ গৌৰীপুৰ সমষ্টি হৈছে। কিন্তু আজি আমাৰ যিখন বিধায়ক উপস্থিত আছে এইখন বিধায়ক কিন্তু আমি ভোট দি নিৰ্বাচিত কৰা নাই, পুৰণা গৌৰীপুৰ সমষ্টিৰ মানুহে নিৰ্বাচিত কৰিছে। তথাপিও আমি এই অঞ্চলৰ ৰাইজৰ পৰা তথা এই আমবাৰী অঞ্চলৰ পৰা তেওঁ আমাৰ বিধায়ক সাহেবক, গৌৰীপুৰৰ বিধায়ক সাহেবক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। এইকাৰণে যে এইখন বিল ইমান দীঘলীয়া দিনৰ এটা সমস্যা আজি তেওঁৰ জৰিয়তে সমাধান হ'বলৈ গৈ আছে। আৰু ইয়াৰ লগতে আমাৰ বিশেষকৈ আমাৰ যিটো আটানী ব্লক হৈছে, আটানী ব্লকৰ ভিতৰত আমাৰ সাংগঠনিক হিচাপে এটা ব্লক হৈছে। যেমন গভর্নমেন্ট হিসাবে আটানী ব্লক মানে প্রায় 16টা জিপি আর সাংগঠনিক হিসাবে আমার 10খন জিপি আছে। এই 10খন জিপির ভিতৰত যদিও আমার বিধায়ক সাহেবক আমি ভোট দিয়ে নির্বাচিত করা নাই, বেলেগ মানুহ পুরানা গরিবপুরের মানুহ কৰিছে, তথাপিও আমাক ভাল পাই, আমাৰ এই অঞ্চলখনক ভাল পাই তেওঁ যিখিনি আমাক মানে অৱদান আগবঢ়াইছে সেই হিচাপত থুলমূলভাৱে অলপ খতিয়ান আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো। এইগল আৰু ইয়াৰ লগতে আছে এই ব্ৰিজৰ লগতে আৰু 3-4টা মান স্কিম আছে বিধায়ক সাহেবৰ পেটতে লিখা। এটা হল আমার বগরিবাড়ি যেটু শ্মশান আছে, জহরমরালৈকে যেটু রাস্তা হয়েছে, শ্মশানের পাড়ে নৌকা গাপ গৈ পেলাই আমার আটানি যদিও মানে আমি উজানি পাড়া বুলি কওঁ ঈদগাহ মাঠ, সেইটো রাস্তাত সংলগ্ন হব 1 কিলোমিটার। এটা RCC কালভার্ট আছে। আর এটা হল আমার এইচএন সেমিনারি আছে, এইচএন সেমিনারির পৰা আমার ঝালপাড়া হয়ে যেটু কালী মন্দির আছে, কালী মন্দিরে আহি আটানি বাজারত লগ পাব, এইখিনি রাউন্ড হই। এই দুটাই স্কিম আছে। আর এটা আছে আমার যদিও পঞ্চায়েতখন আমার বিলাসীপাড়া পশ্চিম নাছিল, বাঙালিপাড়া পঞ্চায়েত, আগতে বিলাসীপাড়া পঞ্চায়েত আছিল। আমি সকলোৱে গম পাওঁ যে অলপ বৰষুণ হলে বাঙালিপাড়া বজাৰখনত মানুহে এইফালে যাব নোৱাৰে, ইমান মানে ডাঙৰ এটা সমস্যা। সেই সমস্যা তাত এটা ড্ৰেইন বনোৱাৰ কাৰণে আমাৰ বিধায়ক সাহেবে এটা স্কিম তাত ড্ৰেইনৰ কাৰণে মঞ্জুৰি কৰি দিছে। আৰু এইটোৱে মানে গোটেইকেইটা স্কিমে গোটেই মানে এইটো ঠিকাদাৰে পাইছে। আৰু কেৱল এইখিনিতে মানে শেষ নহয়, আৰু কিছুমান আছে। আমাৰ এই আটানী সাংগঠনিক ব্লক যেটো আমাৰ পানবাৰী পঞ্চায়ত, সাধুবাসা পঞ্চায়ত, আমাৰ আমবাৰী বনানী পঞ্চায়ত, দুবাচুৰী, শগুনমাৰী, কাজাইকাটা, নয়াহাট, যোগীমহল, বাঙালিপাড়া, এই 10খন পঞ্চায়তের ভিতৰত আমার যেবিলাক পুরানা রাস্তা আছে, PWD যেবিলাক পুরানা রাস্তা আছে, এইখিনি রাস্তার ভিতৰত 20খন রাস্তাত রিপেয়ারিং ইতিমধ্যে স্যাংশন করে দিছে। তাত কিন্তু কামটো হওয়ার সম্ভাবনা কম থাকে। যে আপোনালোকক ধন্যবাদ দিছো, হাজার হাজার ধন্যবাদ এই কারণে দিছো, আপোনালোকে আগতীয়াকৈ বহি এটা সিদ্ধান্ত ভাল লৈছে, আজি এই পৰিবেশটো আমি পোৱাৰ যে সহযোগিতা কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছো। আৰু আগন্তুক যত সহযোগিতা কৰিব লাগিব, কন্ট্রাক্টৰে ইয়াত কাম কৰিব যাতে আমি কোনো ধৰণৰ মানে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰো। বিশেষকৈ মই অনুৰোধ থাকিব আৰু ডিপাৰ্টমেণ্টেলি আমাৰ ৱাচিলাখন আমাৰ বগৰীবাৰী থানাৰ সন্মুখৰে ল'ৰা, তেখেতে আমাৰ গৌৰীপুৰ টেৰিটৰিয়েলত কাম কৰে, তেখেতে ইয়াত নিজৰ স্থানীয় কাম এইটো তেখেতে চাব আৰু তেখেতে ইনচাৰ্জ থাকিব এই অঞ্চলৰ এই কামটোৰ কাৰণে। তেখেতক সহযোগিতা কৰিব। কিবা যদি কেতিয়াবা কিবা আপোনালোকৰ মনত কোনো খুদনি জন্ম লয়, তেখেতক ক'ব, টেকনিকেল কথাখিনি তেখেতে চাই দিব। মানে কাম আৰম্ভ কৰাৰ কেতিয়াবা বহুত মানুহে আমি হস্তক্ষেপ কৰিব বিচাৰো, হস্তক্ষেপ কৰাৰ আগত আমাৰ টেকনিকেল মানুহৰ পৰা জানি ল'ব, যদি তেতিয়াও সমাধান নহয় মোক জনাব। আৰু আমি যাতে সম্পূৰ্ণ ৰূপে আমি যাতে আমাৰ কি কয় ঠিকাদাৰক সহযোগিতা কৰিব পাৰো, এইখিনি মোৰ অনুৰোধ। লগতে সৌভাগ্য দুৰ্ভাগ্য ক'ব নোৱাৰো, এই অঞ্চলখন গৌৰীপুৰ সমষ্টিৰ সংলগ্ন অঞ্চল হিচাপে হৈছে। বিগত সময়ত মই 10 বছৰৰ পৰা গৌৰীপুৰ সমষ্টিত বিধায়ক হৈ আছো। মই 3বাৰ আমাৰ AIUDFৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ, 2011, 2016, 2021, এতিয়া 2026ত মই হয়তো যদি ওপৰলৈ শাস্ত্র থাকে হয়তো মই অৱতীৰ্ণ হ'বলৈ যাম। বাকি আপোনালোকে মোৰ কাৰণে দোয়া কৰিব। এইটো পলিটিকেল মিটিং নহয়, যিহেতু আমাৰ চৰকাৰী অফিচাৰ ইয়াত আছে, তেখেতক ওচৰত বহাই লৈ আমি পলিটিকেল কথা পাতিব নোৱাৰো, আপোনালোকৰ পৰা দোয়াইহে বিচাৰিব পাৰো। মই ভাবো আপোনালোকে আগন্তুক দিনত এই ব্ৰিজত সম্পূৰ্ণ সহায় সহযোগিতা কৰিব। আৰু এই অঞ্চলৰ এটা এই ৰাস্তাটো এটা মাইলৰ খুঁটা হ'ব, একদম মানে বহুত দূৰ, একদম আন্দামাৰী তৈজালৰ এইফালে লৈকে একদম লাস্ট বর্ডার লৈকে আমার সাউথ সালমানা সমষ্টির মানুষ এইটো রাস্তায় যেহেতু অহা যাওয়া করে সবরে সুবিধা হব। আর
আপোনালোকে এই অঞ্চলৰ মানুহ যিটো সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই অন্তৰতাৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ যাচি মই আজি আৰু বক্তব্য দীঘলীয়া নকৰো, যেটা আমি সরকারি প্রোগ্রামটো এইফালে কৰিব লগা আছে, আমি তাত যাম। সবে সহযোগিতা করার কারণে ধন্যবাদ যাচি। মোর বক্তব্য